ৰোহিত নিজৰ ৰেষ্টুৰেণ্টখনত বহি থকাৰ সময়ত তেখেতৰ বিজনেছ পাৰ্টনাৰ অশোক তাৰ কাষলৈ আহে আৰু কয়, ৰোহিত, এইবাৰ আমাৰ মেগীৰ ব্যৱসায়ত বহুত লাভ হৈছে, তুমি জানানে? কিন্তু যেতিয়া মই তোমাক পাৰ্টনাৰশ্বিপৰ কথা কৈছিলোঁ তুমিতো মানাই কৰি দিছিলা। ঠিকে কৈছা তুমি, মই ভাবিছিলোঁ আমাৰ মেগীৰ ব্যৱসায় নচলিবয়ে। তেনেতে ৰোহিতৰ ৰেষ্টুৰেণ্টত কাম কৰা ৰামু সিহঁতৰ ওচৰলৈ আহে আৰু কয়, মালিক, এই ব্যৱসায়টোত লাভ হোৱাৰ আঁৰত অশোক বাবুৰ হাতৰ যাদু আছে। তেখেতে নিজে পাকঘৰত আহি মেগী বনাই বাবে ভাল হয়। ৰামু, কিমানবাৰ তোক ক'ব লাগিব, নিজৰ কামত কাম ৰাখ। আমাৰ কথাত তই মন দিব নালাগে, যা ইয়াৰ পৰা। এইখিনি কৈ ৰোহিত নিজৰ ঘৰলৈ বুলি আহিল। কি হৈছে? আপোনাৰ বহুত খং উঠা যেন লাগিছে। কি জানা মীনা, মই আৰু অশোক এক লগ হৈ ৰেষ্টুৰেণ্ট আৰম্ভ কৰিছিলোঁ। কিন্তু যাকে দেখোঁ তাই মাত্ৰ অশোকৰ গুণ গায়, মোৰ কথা কোনেও নুশুনে। গ্ৰাহকবিলাকেও কেৱল অশোক আৰু অশোকৰ নাম লৈয়ে চিঞৰে। আৰে, এইটোতো বহুত চিন্তা কৰিবলগীয়া বিষয়। এনেকৈ চলি থাকিলে সেই দিনটো দূৰত নাই আৰু যিটো দিনত গ্ৰাহকৰ মনৰ পৰা তোমাৰ নাম আঁতৰি যাব। কেতিয়াবা ভাবিছানে, যদি অশোকে তোমাক ব্যৱসায়ৰ পৰা উলিয়াই দিয়ে তেতিয়াহ'লে তুমি কি কৰিবা? আৰে, এইটোতো মই কেতিয়াও ভবাই নাছিলোঁ। তুমি মোৰ পত্নী, গতিকে তুমি কোৱাচোন মই কি কৰোঁ? শুনা, ব্যৱসায় নিজৰ ঠাইত আৰু বন্ধুত্ব নিজৰ ঠাইত। তুমি সম্পূৰ্ণৰূপে প্ৰফেশ্যনেল হৈ যোৱা। তোমাৰ ওপৰত অশোকে বহুত বিশ্বাস কৰে। তুমি কি ক'ব বিচাৰিছা? আৰে বুদ্ধু, কেতিয়া বুজি পাবা তুমি? অশোকে দিনত কিমান পেপাৰ চাইন কৰে, কেতিয়াবা খালী পেপাৰত চাইন কৰি ল'বা। ইয়াৰ পিছত অশোকে তোমাৰ আগে পিছে কৰি থাকিব আৰু মোৰ নামত সকলোবোৰ কৰি দিবা। আৰে বা, আজিতো তুমি সেইটো কথা সঁচা কৰি দিলা যে সকলোবোৰ ছাকচেছফুল মানুহৰ পিছত এগৰাকী মহিলাৰ হাত থাকে। দ্বিতীয় দিনা ৰোহিত অশোকৰ ঘৰলৈ গুচি গ'ল, কিন্তু তাত গৈ দেখিলে যে অশোক ক'ৰবালৈ যাবলৈ ওলাইছে। অশোক, তুমি ক'বালৈ যাবলৈ ওলাইছা নেকি বাৰু? হয় ৰোহিত, মই মোৰ পত্নীক আমাৰ নতুন কমলাৰ বাগানখন দেখাবলৈ নিব ওলাইছোঁ। অশোকৰ কথা শুনি ৰোহিতে মনে মনে ভাবিবলৈ ধৰিলে, আৰে বা, আজিকালি ইচোন কমলাৰ বাগানো কিনিবলৈ ধৰিলে। মোক মোৰ পত্নীয়ে ভালে দি হাৰিছে। এইকেইখন আমাৰ ব্যৱসায়ৰ লগত জড়িত কিছুমান পেপাৰ। ইয়াত তোমাৰ চাইন থকাৰ বহুত প্ৰয়োজন। এবাৰ তুমি ইয়াক পঢ়ি লোৱা। কেনেকুৱা কথা কৈছা বন্ধু? বিশ্বাস নামৰ এটা বস্তু আছে। আজিলৈকে তুমি যিখন পেপাৰত চাইন কৰি দিবলৈ কৈছা মই কেতিয়াবা পঢ়িছোঁনে যে আজি মই পঢ়িম? ইয়াৰ পিছত অশোকে পেপাৰখন নপঢ়াকৈ চাইন কৰি দিলে আৰু ইয়াৰ পিছত ৰোহিত সুখী হৈ নিজৰ ঘৰলৈ গুচি গ'ল। আনফালে অশোক নিজৰ পত্নীক কমলাৰ বাগিচাখন দেখাই ঘৰলৈ বুলি আহি থকাৰ সময়তে হঠাতে তেওঁলোকে এগৰাকী শিশুক কান্দি থকা দেখা পালে। কি হৈছে বাবা, তুমি কান্দি কেলেই আছা? মোৰ এইখন পৃথিৱীত কোনো নাই। মোৰ বহুত ভোক লাগিছে। মই এতিয়া কি কৰোঁ? তুমি নাকান্দিবা, তুমি আমাৰ লগতে থাকিব পাৰিবা। ব'লা আমাৰ লগত। ইয়াৰ পিছত অশোক নিজৰ লগত সেই ল'ৰাজনক লৈ গ'ল। কি নাম তোমাৰ? মোৰ নাম কৃষ্ণ। তুমি চিন্তা নকৰিবা কৃষ্ণ, আজিৰ পৰা ময়ে তোমাক চোৱা চিতা কৰিম আৰু তুমি আজিৰ পৰাই মোক তোমাৰ পিতৃ বুলি ভাবিব পাৰিবা। দ্বিতীয় দিনাৰ ৰাতিপুৱাই অশোক নিজৰ ৰেষ্টুৰেণ্টখনলৈ গুচি গ'ল। ৰেষ্টুৰেণ্ট যাই অশোকে আচৰিত হৈ গ'ল। আৰে, এয়া কি? ইয়াতো মোৰ নামটো নোহোৱা কৰি দিছে। তাৰমানে? এইখিনি কৈ অশোক ৰেষ্টুৰেণ্টৰ ভিতৰলৈ সোমাই গ'ল আৰু কয়, ৰোহিত, এইবিলাক কি? ৰেষ্টুৰেণ্টৰ বৰ্ডৰ পৰা মোৰ নামটো নোহোৱা কৰিছা কিয়? কেৱল ৰেষ্টুৰেণ্টৰ বৰ্ডৰ পৰা নহয় অশোক, এইখন ৰেষ্টুৰেণ্টৰ পৰা আৰু তোমাৰ ঘৰৰ পৰা নাম গুচোৱা হৈছে। তুমি ক'ব কি বিচাৰিছা? এয়াই যে কালি যিখন পেপাৰত তুমি চাইন কৰিছিলা, ইয়াৰ জৰিয়তে মই তোমাৰ ঘৰ, এই ৰেষ্টুৰেণ্ট আৰু বেংক বেলেঞ্চ সকলোবোৰ মোৰ নামত কৰিছোঁ।
তুমি মোৰ লগত বিশ্বাসঘাত কৰিছা ৰোহিত। ইয়াৰ শাস্তি তুমি নিশ্চয় পাবা। আৰে এতিয়াতো তুমি এটা ৰাস্তাৰ ভিক্ষাৰী, তুমি মোক কি শাস্তি দিবা? ইয়াৰ পিছত অশোক অতি দুখ মনেৰে নিজৰ ঘৰলৈ আহিল। ঘৰত পুলিচক দেখা পাই অশোক আচৰিত হৈ গ'ল। কি হৈছে? মোৰ ঘৰত পুলিচ কেলে আহিছে? ছাৰ, এইটো ঘৰ বৰ্তমান মিষ্টাৰ ৰোহিতৰ নামত হৈ গৈছে। এতিয়া আপুনি ইয়াত থাকিব নোৱাৰিব। আৰু শুনক, এইখন ঘৰৰ একো বস্তুৱে আপুনি আপোনাৰ লগত নিব নোৱাৰিব। ইয়াৰ পিছত অশোক নিজৰ পৰিয়ালটোৰ সৈতে ঘৰৰ পৰা ওলাই আহিল। এইবিলাক কি হৈ গ'ল? আপোনাৰ বন্ধুটো আমাৰ লগত বহুত ডাঙৰ বিশ্বাসঘাত কৰিলে। এতিয়া কি হ'ব? আমি কলৈ যাম? তুমি চিন্তা নকৰিবা ভাগ্যৱান। আমি আমাৰ কমলাৰ বাগিচাখনলৈকে যাওঁ। ব'লা, যাওঁ ব'লা। ইয়াৰ পিছত অশোক নিজৰ পৰিয়ালটোৰ সৈতে কমলাৰ বাগিচাখনলৈ গুচি গ'ল আৰু সেই ৰাতিটো কমলাৰ বাগিচাখনতে ভালদৰে কটায়। দেউতা, মোৰ ভোক লাগিছে, কিবা দিয়া মোক। অঁ ৰ'বা কৃষ্ণ, মই তোমাক কমলা এটাকে ছিঙি দিওঁ, ৰ'বা। ইয়াৰ পিছত অশোক কমলাজোপাৰ পৰা এটা কমলা ছিঙি আনিলে। আৰে এয়া কি? এয়াতো কমলাৰ ভিতৰত গৰম গৰম মেগী। কেনেকৈ? এইবিলাক দেখি অশোক আৰু অশোকৰ পত্নীয়ে আচৰিত হৈ গ'ল। ইয়াৰ পিছত যেতিয়া অশোক কমলাজোপালৈ চালে, দেখিলে যে য'ৰ পৰা কমলা ছিঙিছিল তাত এটা পুনৰ কমলা আহি গৈছে। এইবিলাক দেখিবলৈ পাই অশোক হাঁহি মাৰি নিজৰ পত্নীক কয়, এই কমলাটোৰ ভিতৰত মেগী কেনেকৈ আহিল ময়ো গম নাপাওঁ, কিন্তু এই মেগীৰ সুগন্ধিৰে মই গম পাইছোঁ যে এই মেগী ভাল দামত বিক্ৰী হ'ব। কিন্তু অশোক, এই কমলাৰ মেগী আমি বিক্ৰী কৰিম ক'ত? তুমি চিন্তা নকৰিবা ভাগ্যৱান। এইখন কমলাৰ বাগিচা আমাৰ এটা হাইৱেৰ কাষতে আছে। আমি ইয়াতে এখন সৰু ষ্টল লগাই বিক্ৰী কৰিম। ইয়াৰ পিছত অশোক তাত এখন সৰু ষ্টল লগাই কমলা ফালি বহি গ'ল। তেনেতে এজন গ্ৰাহক আহে আৰু অশোকক কয়, আৰে আপোনাৰ নাম অশোক হয় ন? আপোনাৰ হাতৰ মেগীটো বহুত দূৰ দূৰলৈকে প্ৰসিদ্ধ, কিন্তু এতিয়া মই যি মেগী দেখিছোঁ এইটোতো অদ্ভুত। ইয়াৰ পিছত গ্ৰাহকজনে মেগী সোৱাদ ল'লে। আৰে বা, এই মেগীৰ সোৱাদটো একেবাৰেই আচৰিত। ইয়াৰ পিছত লাহে লাহে অশোকৰ দোকানত ভিৰ বাঢ়িবলৈ ধৰিলে আৰু লাহে লাহে অশোক আগতকৈও বহুত ধনী হৈ গ'ল। এনেদৰে অশোক আৰু অশোকৰ পত্নী ভালদৰে জীৱন যাপন কৰে।